একুটাপুর খবর দলগাঁও দরং জিলা আমচুর তীব্র প্রতিবাদ মানব শৃঙ্খল কার্যসূচীৰে এই প্ৰতিবাদ দক্ষিণ কামৰূপ জিলাৰ চাম্পোপাৰা আঞ্চলিক কমিটিৰ আমচু নেতা লোহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আজি ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদী কাৰ্যসূচী দলগাঁৱত দৰং জিলা আমচুৰ তীব্ৰ প্ৰতিবাদ দলগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ দৰং জিলা সভাপতি মাহবুবুল আলম সম্পাদক শাকিব আহমেদে অংশ লয় প্ৰতিবাদত 250 গৰাকীৰো অধিক আমচু কৰ্মী উপস্থিত থাকে প্ৰতিবাদ পৰিদৰ্শন মঙলৰ পৰা দলগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবাঢ়ি যায় দলগাঁও সমজিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰে চাওক আজি আপোনালোকে ইতিমধ্যে গম পাইছে যে দক্ষিণ কামৰূপৰ আমাৰ আঞ্চলিকৰ এজন গৃহ বিভাগ আমচু কৰ্মীক যোৱা 16 তাৰিখে হানিগুচি হত্যা কৰাৰ প্ৰতিবাদত আমাৰ উক্ত কামৰূপ জিলাত ইতিমধ্যে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু পুলিচে কোনো কাণসাৰ দিয়া নাই আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই গতিকে আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোটেই অসমত প্ৰতিখন জিলা সমিতিয়ে আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমিও দৰং জিলা সমিতিয়ে আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ তো আমি আপোনালোকৰ মাধ্যমেৰে এটা দাবী জনাইছোঁ যে আজি মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট পুলিচ কয় যে আজি এনেকুৱা অপৰাধীক ইতিমধ্যে নামো প্ৰকাশ পাইছে কি স্বাৰ্থত মানে গ্ৰেপ্তাৰ কৰা নাই এই কথাটো সাধাৰণ ৰাইজৰ লগতে আমি সংগঠনৰ বিষয়সকল আচৰিত হৈছোঁ গতিকে আজি আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আজি দৰং জিলাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত যিসকল ব্যক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আজি হত্যাৰ বলি হ'ল তেখেতৰ হত্যাকাৰী অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা ডিজিপি ডাঙৰীয়া এই বস্তুটো দেখাব লাগে যে দুৰ্নীতিৰ বিৰুদ্ধে কোনো মাত মাতা যাতে সাহসটো কৰে যে এনেকুৱা আজি যদি দুৰ্নীতিগ্ৰস্ত মানুহ এজনৰ হত্যাকাৰী তেওঁ আৰু এই হত্যাকাৰী গ্ৰেপ্তাৰ কৰা নাই তেতিয়াতো অসমত দুৰ্নীতিৰ বিৰুদ্ধে যিটো মাত মাতা হয় তেতিয়া মাত মাতাটো বন্ধ হৈ যাব তেতিয়া মানুহে ভয় পাব যে মাত মাতাৰ লগত হত্যাৰ বলি হ'ব লগা হয় গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰেই আমাৰ তেখেতৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি যাতে দুৰ্নীতিৰ বিৰুদ্ধে মুকলিভাৱে সকলোৱে মাত মাতিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ নহয় কিন্তু আমচু কিন্তু বহি নাথাকে আৰু গোটেই অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে ব্যৱস্থা কৰা হ'ব আজি আমি গোটেই অসমত আমি মাননীয় মুখ্যমন্ত্ৰী প্ৰতিখন জিলাৰ পৰা আমি স্মাৰক পত্ৰ দি আছোঁ আৰু আমি দৰং জিলা সমিতিয়েও এতিয়া আমি স্মাৰক পত্ৰ প্ৰদান কৰিম ইতিমধ্যে আপোনালোকে গম পাইছেই যে চম্পুৱাৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰেজ্জাক আলী ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাটোৱে আছিল লোহিত হুছেইনৰ মূল অপৰাধ পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰিন্সিপালে অগাধ দুৰ্নীতি কৰিছিল সেই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল প্ৰতিবাদ কৰাৰ কাৰণেই তেওঁক ৰেজ্জাক আলীৰ নিৰ্দেশ মৰ্মে তেওঁৰ সৰু ভাইটিয়ে হানিখুচি হত্যা কৰিছে হত্যা কৰা আজি প্ৰায় 11 দিন পাৰ হৈ গ'ল এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰো কৰা হোৱা নাই আৰু এওঁ ৰাজনৈতিক ছত্ৰছায়াত আছে গতিকে আমি আজি গোটেই অসমত লোহিত হুছেইনৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত আজি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু অসম চৰকাৰক আমি দায়িত্ব উত্থাপন কৰিছোঁ যদি অতি সোনকালেই দোষীক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব যিখন দেশত ছাত্ৰসকল নিৰাপদ নহয় সেইখন দেশত ৰাইজ কিমান নিৰাপদ আছে আপোনালোকে জানে গণতন্ত্ৰৰ প্ৰতিবাদ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে হত্যা হিংসাৰে বা তেওঁলোকক ভয় ভাবুকিৰে আমচু কৰ্মী কেতিয়াও এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব নোৱাৰে আমচু সদায় গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰি আহিছে আৰু অনাগত দিনত কৰি যাব